আমি দ্বিতীয়বাৰৰ বাবে আহিছোঁ স্বৰ্ণালীমাৰ মই উত্তম কুমাৰ বৰদলৈদেৱৰ আন এটি কথা গল্পলৈ। নাম ধাবা নিবেদিতা। ধাবা নিবেদিতা। বিবাহক কিয় এটা জটিল বিষয় কৰি পেলালা অনন্ত? মইতো তোমাৰ পৰা মৰমৰ বাদে একো বিচৰা নাছিলো। মোক মাৰি পিটি কষ্ট দি ঘৰৰ সকলো এজন অচিনাকি পুৰুষক বনাই দিব খোজা বুলি জানিও তুমি মোক বিয়া পতাৰ সাহস কৰিব নোৱাৰিলা। কিয় তুমি মোক পলুৱাই নিনিয়া? তুমি ইমান ভীৰু পলৰীয়া পুৰুষৰ দৰে কিয় মোক মাত্ৰ এবাৰলৈ লুকাই লগ পোৱাৰ কথা ক'লা? মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম অনন্ত? সকলো কথাৰে আৰম্ভণি হৈ এটা শেষ থাকে নিবেদিতা। তুমি মোক আৰু কেতিয়াও লগ নকৰা? নকৰো। আজিৰ পৰা আমি অচিনাকি হ'বই লাগিব। মই জনাত তোমাৰ অচিনাকি পুৰুষজনেও এজনী ছোৱালীক তেওঁ পাহৰি যাবলৈ গৈ তোমাক বিয়া পাতিবলৈ থিৰাং কৰিলে। গতিকে তুমি কেতিয়াও হীনমান্যতাত নপৰিলা। তুমি কেনেকৈ জানিলা অনন্ত? চোৱা নিবেদিতা, সৰুৰে পৰা মই বহুত সংসাৰ দেখিলোঁ। মই তুমি হাঁহি থকাটো বিচাৰিম। অতীতে মানুহক দুখ দিয়া সঁচা, কিন্তু জীৱনবোধত বহু মাদকতা টকাই থাকে। প্ৰয়োজনীয় আশা আকাংক্ষা আৰু বিপদ আপদত যুঁজ কৰিব পৰা নিৰাপদ সংসাৰ এখনতে প্ৰেম জীয়াই থাকে। অন্যথা প্ৰেম থাকে, কিন্তু চকুলোৰে সেই প্ৰেম ভিজি থাকে। লাহে লাহে মান অভিমান পোৱা নোপোৱাৰ অংকবোৰ মিলি আৰম্ভ হৈ পৰে। অত্যধিক ভাল পোৱাৰ বাবে অভিমান অভিযোগ বেছি হয়। সেই সকলোবোৰে প্ৰেমক এচুকত কন্দুৱাই পেলাইছে। অনন্ত, মই একো ভাবিব পৰা নাই। তোমাৰ কোলাতহে যে মই জীৱনত বৰ কাষৰ পৰা পাওঁ। অচিনাকি কোলাত চিনাকি হ'বলৈ চেষ্টা কৰিবা নিবেদিতা। আলহীৰ দৰেও মোক কেতিয়াও কাষত নাপাবা। মই ভৱিষ্যতেও তোমাৰ কাষলৈ আহিব নোৱাৰাৰ এটা প্ৰেক্টিকেল সিদ্ধান্ত লৈ পেলালোঁ। কি সিদ্ধান্ত অনন্ত? আত্মহত্যাৰ পৰা এজনী ছোৱালীক মই উদ্ধাৰ কৰিলোঁ। তাই এতিয়া মোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিব। ক'ৰ ছোৱালী? কেনেকৈ সহায় কৰিব? তাইকে তোমাৰ সম্ভাৱ্য ল'ৰাই ভাল পাইছিল। তেওঁ তাইক বিয়া পাতিব নোৱাৰাৰ একমাত্ৰ কাৰণ তাই সীতা জখলাৰ কাৰণে চলে। তাইৰ নাম কি? তাই তোমাক কেনেকৈ সহায় কৰিব? তাইৰ নাম ৰংজিলি। তাই বিয়া পাতিলে এটা পাহাৰ মোৰ নামত তাই দি দিব। হিলছ এৰিয়াত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে। তাইক বিয়া পাতিলে সেই পাহাৰৰ মাটিতে মই এখন ধাবা কৰিম। তুমি তাইক ক'ত লগ পালা? মই গুৱাহাটীৰ পৰা আহি থাকোঁতে সেই সীতা জখলাতেই তাই মোৰ গাড়ীৰ আগত কৰি দিছিল। তাই মানে তোমাৰ ৰংজুলিয়ে দুখ পালে নেকি? নাই পোৱা। ড্ৰাইভাৰ মানুহ কেতিয়া কি হয় ঠিক নাই। সেয়ে মই গাড়ীৰ ব্ৰেকডাল সদায় ঠিক ৰাখোঁ। সেইদিনাই তুমি মোক ফোনত কৈছিলা যে তোমাৰ ঘৰত কিমান অত্যাচাৰ কৰিছে আৰু তোমাৰ ডাঙৰ দাদাই তোমাক কিমান মাৰিছে। সৰ্বশৰীৰত তুমি বিষ হোৱাৰ কথা কৈছিলা। তোমাৰ দুখ এটাই যে তুমি এটা লোকৰ গাড়ী চলোৱা দুখীয়া ঘৰৰ ল'ৰাক ভাল পাইছিলা। অনন্ত, জীৱনত যে কিমান বাৰ যোৰহাটৰ পৰা গুৱাহাটীলৈ যাবই লাগিব। তোমাৰ ধাবাখনৰ নাম কি দিবা? ধাবা নিবেদিতা। ধন্যবাদ।